নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ ৩ কোটি জনসাধাৰণৰ বাবে এক অত্যন্ত জৰুৰী খবৰ লগতে ভাল খবৰ যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই বা আবেদন কৰাৰ পিছত লিষ্টত এতিয়ালৈকে নাম অহা নাই তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ আৰম্ভ হ'ল অৰুণোদয় আঁচনিৰ 3.0 আবেদন প্ৰক্ৰিয়া য'ত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণে সুবিধা লাভ কৰিব এতিয়া অসমৰ সকলো দৰিদ্ৰ পৰিয়ালে মাহেকত পাব 1250 টকা এইবাৰ অৰুণোদয় আঁচনিৰ সুবিধা সকলোৱে পাব কিন্তু কিছুমান নিয়ম মানি চলিব লাগিব আৰু কোনসকল এই আঁচনিৰ বাবে যোগ্য আৰু কোনসকল এই আঁচনিৰ বাবে অযোগ্য বিস্তাৰিত আলোচনা কৰিম আজিৰ এইখন ভিডিঅ'ৰ যোগেদি গতিকে বেছি সময় নষ্ট নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'খন প্ৰথমে জনাইছোঁ এই আঁচনিত কোনে কোনে আবেদন কৰিব পাৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব বিধৱা অবিবাহিতা 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ মহিলাই আবেদন কৰিব পাৰিব বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই আবেদন কৰিব পাৰিব লগতে তৃতীয় লিংগ কৰিব পাৰিব আবেদন লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিয়ে কৰিব পাৰিব আবেদন ইয়াৰ লগতে বৃদ্ধাশ্ৰমত থকা মহিলা বৃদ্ধা চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত যিসকল মহিলা আছে তেওঁলোকে কৰিব পাৰিব আবেদন লগতে পৰিয়ালৰ মুৰব্বী 60 বছৰ বয়সৰ ঊৰ্ধ্বৰ বা ৰোগীয়া হ'লে তেনে ঘৰৰ মহিলাই কৰিব পাৰিব আবেদন লগতে HIV থেলাছেমিয়া হিমফেলিয়া ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়ালে কৰিব পাৰিব অৰুণোদয় 3.0 আবেদন লগতে চেৰিব্ৰেল পালচি কুণ্ঠ অটিজম স্পেকট্ৰাম ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়ালে কৰিব পাৰিব আবেদন আৰু আশ্ৰয়হীন পৰিয়ালৰ মহিলাই কৰিব পাৰিব আবেদন অৰ্থাৎ যিসকলৰ ঘৰ নাই এনে ফুটপাথত ঘূৰি পৰে তেওঁলোকে কিন্তু এই অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব লগতে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাই কৰিব পাৰিব আবেদন আমি দেখিবলৈ পাওঁ যে অসমত ভিক্ষা খুজি খোৱা মহিলাৰ সংখ্যা অধিক বেছি সেয়েহে তেওঁলোকে কিন্তু এইবাৰ এই আঁচনিত আবেদন কৰিব পাৰিব অন্তদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী আবেদন কৰিব পাৰিব লগতে বাৰ্ষিক আয় 2 লাখতকৈ কম থকা মহিলাই লাভ কৰিব আবেদনৰ সুবিধা লগতে কোনে কোনে কৰিব নোৱাৰিব অৰুণোদয়ৰ বাবে আবেদন জনাইছোঁ যে কোনে কোনে কৰিব নোৱাৰিব আবেদন আপোনালোকে মনোযোগ সহকাৰে চাই যাব ভিডিঅ'খন প্ৰাক্তন আৰু বৰ্তমান মন্ত্ৰী লগতে বিধায়ক কাৰ্যবাহী সদস্যসকলৰ পৰিয়ালে কৰিব নোৱাৰিব আবেদন লগতে পঞ্চায়ত গ্ৰাম্য উন্নয়ন সমিতি আদিৰ সদস্যৰ পৰিয়ালে কৰিব নোৱাৰিব আবেদন ইয়াৰ লগতে শিক্ষক ঠিকাভিত্তিক শিক্ষক অস্থায়ী শিক্ষকৰ পৰিয়ালে কৰিব নোৱাৰিব অৰুণোদয় 3.0 বাবে আবেদন চৰকাৰী ঠিকাদাৰ উদ্যোগপতি লাইচেন্স থকা ব্যৱসায়ীৰ পৰিয়ালে কৰিব নোৱাৰিব আবেদন লগতে আয় পৰিশোধ কৰা ব্যৱসায়ী দোকানী উদ্যোগী বেপাৰী পৰিয়ালে কৰিব নোৱাৰিব আবেদন লগতে 4 চকীয়া বাহন থকা পৰিয়ালে কৰিব নোৱাৰিব আবেদন অৰুণোদয়ৰ বাবে লাভ কৰা অন্য আঁচনিৰ অন্তৰ্ভুক্ত পৰিয়ালে কিন্তু লাভ কৰিব নোৱাৰিব আবেদন খাদ্য সুৰক্ষা বিধিৰ নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালে কৰিব নোৱাৰিব আবেদন আৰু অৰুণোদয়ৰ বাবে যোগ্যতাৰ কিছুমান চৰ্ত বান্ধি দিয়া হৈছে এইকেইটা চৰ্ত কিন্তু আপুনি মানি চলিব লাগিব গতিকে বাৰম্বাৰ কৈছোঁ যে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই যাওক অকণো স্কিপ নকৰিব নহ'লে আপোনালোকে বহু কথা হয়তো মিছ কৰিব পাৰে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী আপুনি কি চৰ্ত মানি চলিব লাগিব জনাইছোঁ যে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী পৰিয়ালত এখন ৰেচন কাৰ্ড এগৰাকী হিতাধিকাৰী থাকিব লাগিব আৰু কোনে কোনে নোৱাৰিব অৰুণোদয়ৰ আবেদন কৰিব আমি জনাইছোঁ আগতীয়াকৈ যে প্ৰাক্তন আৰু বৰ্তমান মন্ত্ৰী বিধায়ক কাৰ্যবাহী সদস্যসকলৰ পৰিয়াল এওঁলোকে কিন্তু কৰিব নোৱাৰিব আবেদন কিন্তু এইবাৰ দেখা গৈছে যে যেহেতু অধিকাংশ লোকে এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব এনে ক্ষেত্ৰত কিন্তু দেখা যাব যে কিছুমান লোকে লাভ নকৰিব অৰুণোদয় আঁচনিৰ সুবিধা তেওঁলোকে এইবাৰ চৰ্ত মানি নচলিব পঞ্চায়ত গ্ৰাম্য উন্নয়ন সমিতি আদিৰ পৰিয়ালৰ সদস্যই লাভ নকৰিব ধন লগতে শিক্ষক ঠিকাভিত্তিক এটা জৰুৰী খবৰ যে আপোনালোকে যদি শিক্ষকৰ পৰিয়াল হয় তেন্তে কিন্তু আপোনালোকে লাভ নকৰিব এই ধন শিক্ষক ঠিকাভিত্তিক শিক্ষক লগতে অস্থায়ী শিক্ষকৰ পৰিয়ালে লাভ নকৰিব এই আঁচনিৰ সুবিধা চৰকাৰী ঠিকাদাৰ উদ্যোগপতি লাইচেন্স থকা ব্যৱসায়ীৰ পৰিয়ালেও লাভ নকৰিব এই আঁচনিৰ সুবিধা লগতে আয় পৰিশোধ কৰা ব্যৱসায়ী দোকানী উদ্যোগী বেপাৰী পৰিয়ালে লাভ নকৰিব অৰুণোদয় আঁচনিৰ সুবিধা